প্ৰথমে মই আপোনালোক সাংবাদিক বন্ধুসকলক মই আমাৰ কুশলদিনী পৰিবহণ সমুখৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এই প্ৰশ্নটো কৰাৰ কাৰণে। এই প্ৰশ্নটো উত্তৰ দিয়াত মই লাজ লাগি আছে। মই লাজ এটা অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি এটা চক্ৰান্ত অসমত আৰম্ভ কৰি দিছে, য'ত নেকি মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ চিন্তা কৰিব লাগিছিল, অসমৰ ডেভেলপমেণ্টৰ চিন্তা কৰিব লাগিছিল। সেইখিনি নকৰি দুই দিন পিছে আপোনালোকে চাওক, মুখ্যমন্ত্ৰীয়ে মুছলমানৰ মাদ্ৰাছা বন্ধ বেন কৰি আছে। মুছলমানে এইটো খাব নোৱাৰিব, মুছলমানে এইটো পিন্ধিব নোৱাৰিব। এইবিলাক আইন আনিলে কি ৰাজ্যখনৰ উন্নয়ন বুজায় নেকি? ৰাজ্যখন উন্নয়ন কেনেকৈ কৰিব পৰা যায় সেইটোৰ ওপৰত তেখেতসকলে কাম কৰিব লাগিছিল। ৰাইজে তেখেতসকলক ভোট দি পেলাই মুখ্যমন্ত্ৰী পাতি তেখেতসকলক যে আমি যে ভোট দি পেলাই বিধানসভালৈ পঠিয়াইছোঁ, তেখেতসকলে এই বজাৰ ঘাট, মুছলমানৰ মাদ্ৰাছা, মুছলমানক কি খাব নেখাব এইবিলাকৰ কাৰণে নেকি? অসমৰ ডেভেলপৰ কাৰণে আমি পঠিয়াইছিলোঁ, কিন্তু সেইবিলাক নকৰি তেখেতসকলে মুছলমানৰ জাতিটোৰ ওপৰত লাগি আছে যে এই জাতিটোক কেনেকৈ কি কৰিব পৰা যায়। একোৱেই কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি একোৱেই কৰিব নোৱাৰিব। তাৰ কাৰণ হ'ল অসমৰ ডেভেলপমেণ্ট কৰিব লাগিছিল। অসমৰ নিবনুৱা অসমত ভৰি পৰিছে, প্ৰতিটো ঘৰতেই নিবনুৱাই ভৰি পৰিছে। নিবনুৱা মানুহখিনি নাখায় লগনে থাকি এটা অৱস্থা হৈছে অসমৰ। আপুনি সেইবিলাকৰ ওপৰত চকু নিদি খালি মুছলমানটো কি কথা? আপুনি এইটো কি আৰম্ভ কৰি দিছে আপুনি অসমত? আপুনি ভাবিছে নেকি অসমৰ মানুহবিলাক ইমানেই ভুৰ্বক, একোৱেই বুজি নাপায়? আপোনাৰ চল চাতুৰি চব অসমৰ মানুহে অধ্যয়ন কৰি আছে, দেখি আছে, চাই আছে, বুজি আছে। কি কৰিব লাগে সময়ত সিদ্ধান্ত ল'ব। তাৰ কাৰণ হ'ল আপুনি কৰিব লাগিছিল মূল্যবৃদ্ধি ৰোধ কৰিব লাগিছিল। আপোনালোকে যেতিয়া নেকি অসমত 2016 চনত বিজেপি চৰকাৰ যেতিয়া আহিছিল, প্ৰথমবাৰ আহিব নিৰ্বাচনৰ সময়ত আপোনালোকে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে, ৰাইজৰ আগত ডিঙি ফুলাই কৈছিলে যে আমি অসমৰ মূল্যবৃদ্ধি ৰোধ কৰিম, অসমৰ নিবনুৱা সমস্যা সমাধান কৰিম, অসমৰ অমুকটো কাম কৰিম, তমুকটো কাম কৰিম। আপোনালোকে এইবিলাকৰ ওচৰত কোনো কথা নাই, কোনো মাত নাই, কোনো সাংবাদ মেল নাই, কোনো ধৰণৰ একো নাই। আপোনালোকে খালি অকল মাদ্ৰাছা বন্ধ কৰিম, গো মাংস বন্ধ কৰিম, গো নিষিদ্ধ কৰিম। এইবিলাক কি? এইবিলাক কৰিলে অসমৰ ডেভেলপ বুজায় নেকি? ৰাস্তা ঘাটৰ অৱস্থা নাই। কিছুমান অসমত ৰাজ্যখনৰ কিছুমান ঠাইত মেইন কিছুমান ৰাস্তাৰ বাহিৰে গাঁৱলীয়া অৱস্থাত আপুনি চাওক, কোনো এটা ৰাস্তাই ঠিক নহয়, গাড়ী যাব পৰা অৱস্থা নাই। আজিৰ দিনত ভাৰত স্বাধীন হোৱা আজি প্ৰায় 75-76 বছৰ হ'ল। আজিৰ তাৰিখলৈকে অসম ৰাজ্যৰ মানুহে, ছাত্ৰ ছাত্ৰীয়ে নৈৰ ওপৰত বাঁহৰ দলঙেৰে স্কুলত অহা যোৱা কৰিবলগীয়া হয়। এইখন চৰকাৰে আকৌ এইবিলাক দম্বালি মাৰি এইটো উন্নয়ন নুবুজায়। এই কথাটো যেতিয়া নেকি আপুনি, মোৰ এটা সন্দেহ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ এটা সন্দেহ হৈছে, মই শ্ৰমিকসন্থাৰ সভাপতি হিচাপে আপোনাক কৈছোঁ, মোৰ সন্দেহ হৈছে আপুনি আপোনাৰ চকীখনত টিকি থকাৰ কাৰণে আপুনি কাৰোবাক নাগপুৰীয়াক সন্তুষ্ট কৰিছে নেকি? কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আপুনি মুছলমানক টাৰ্গেট কৰি লৈছে নেকি? এইটো কেতিয়াও নহ'ব, অসম্ভৱ। এইটো সম্ভৱ কেতিয়াও নহয়। তাৰ কাৰণ মই বহুত দিনৰ পৰা দেখি আহিছোঁ আৰু আপুনিও দেখিছে। আপুনি এজন চতুৰ মানুহ, আপুনি LLB ডিগ্ৰী থকা মানুহ, আপুনি ডক্টৰ ডিগ্ৰী থকা মানুহ, আপুনি এজন জনা বুজা মানুহ, দক্ষ মানুহ। এই হিচাপে মই ভাবোঁ আপুনি চকীখনত থাকিব পৰা নাই নেকি? চকীখনত থকাই আপুনি চটপটাই আছে নেকি? যে আপোনাৰ চকীখন ধৰি ৰখাত কিবা অসুবিধা হৈছে নেকি? যাৰ কাৰণে নেকি আপুনি মুছলমানৰ ওপৰত 2 দিন পিছে অমুকটো আইন আনে, তমুকটো আইন আনে, এইবিলাক কৰি আপুনি কিমান দিন এই জাতিটোক সন্তুষ্ট কৰি ৰাখিব? এই জাতিটো যে ডেভেলপৰ পৰা পিছুৱাই গৈ আছে, এই জাতিটো নিবনুৱাই ভৰি পৰিছে। তাৰপিছত আপুনি প্ৰতিটো মাহে, প্ৰতিটো সপ্তাহত, প্ৰতিটো বছৰত ধাৰ লৈ অসমখন চলাবলগীয়া হৈছে। আপুনি তাত কোনো কাণ সাৰ নাই। আৰু এটা কথা, আপুনি গো মাংস বন্ধ কৰিছে, ঠিক আছে, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু আপুনি গো মাংস একফালে গো মাংসৰ দোকানবিলাক বন্ধ কৰি আছে, গো মাংস খোৱা বন্ধ কৰি আছে, কিন্তু আপুনি যে অসমত ৱাইন শ্বপ খুলি আছে, যিটো খাই নতুন প্ৰজন্ম ধ্বংসৰ গৰালৈ ঠেলি দিছে আপুনি, এইটোৰ কি হ'ব? তাৰমানে কথাটো কি বুজাইছে যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে মদ খাই পংগু হৈ থাকক, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত আমেৰিকাত ক'ৰবাত লিখা পঢ়া কৰি আহি আকৌ আপোনালোকৰ পিতেকসকলেই অসমখন চলাওক, সেইটো ভাবিছে নেকি? সেইটো ভাবি আপুনি মদৰ দোকান য'তে ত'তে মদৰ দোকান খুলি দিছে নেকি? এইটো আপুনি বন্ধ কৰক, এইটো চালবাজিটো বন্ধ কৰক। এই চালবাজিটো যেতিয়া নেকি অসমৰ বুদ্ধিজীৱীসকলে, অসমৰ জ্ঞানী গুণী মানুহসকলে যেতিয়া নেকি বুজি পাব যে
এই মুখ্যমন্ত্ৰীয়ে একমাত্ৰ মুছলমান আমাৰ ওচৰত বকি বকি ওৱান শ্বপবিলাক খুলি আপুনি অসমৰ নিবনুৱাসকলক যি এটা মদৰ ফালে আপুনি ডাবুলি মেলাৰ এটা যে হেৰি কৰিছে, প্ৰচেষ্টা লগাইছে যে অসমৰ মানুহখিনিয়ে মদ খাব লাগিব, য'তে ত'তে আপুনি ওৱান শ্বপৰ দোকান খুলি দি আছে, এইটোহে বন্ধ কৰিব লাগিছে। আপুনি এইটো বন্ধ কৰক। এইটো বন্ধ কৰিলে আমি বুজিম যে অসমৰ উন্নয়নৰ কাৰণে আপুনি কাম কৰি আছে, অসমৰ স্বাৰ্থৰ কাৰণে আপুনি কাম কৰি আছে। কিন্তু এটা কথা কি, আপুনি যিমানেই যি নকৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানেই যি নকৰক, আপুনি কিন্তু এদিন অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব। অসমৰ ৰাইজে কিন্তু আপোনাক নেৰে। যিদিনাখন আপুনি চাব, আপোনাৰ চাগে ভালকৈ মনত আছে, এই এটা অৱস্থাত ধাৰত পুত গৈছিলে আপোনাৰ শ্ৰীলংকা। তাৰপিছত কিন্তু শ্ৰীলংকাৰ ৰাইজে কি কৰিছে এইখিনিতো মই দুনাই ক'ব নালাগে, আপোনালোকে চবেই জানে। কিন্তু এটা কথা কি, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই গোমাংসলৈ যি এটা হেৰি যোৱাকালি আপুনি কেবিনেটত সিদ্ধান্ত লৈছে, তাৰ এগেইনষ্টে আমি আইনৰ কাষ চাপিম, আমি হাইকোৰ্ট কৰিম। হাইকোৰ্টত যদি কি ৰিজাল্ট আহে তাৰ ওপৰত আমি বিশ্বাস কৰিম। যিহেতু ভাৰতবৰ্ষ এটা গণতন্ত্ৰ ৰাষ্ট্ৰ, ইয়াত কোনো জাতি ধৰ্মৰ কোনো কথা নাই। ইয়াত সকলো জাতিয়ে কোনে কি খাব এইটো আগতেই ডিচাইড কৰা আছে। যাৰ মতে চলিব, যাৰ মতে চলিব, যোনে যিটো খায় সেইটো খাব। কিন্তু আপুনি যে অসমত এই গোমাংস নিষিদ্ধ কৰি দিলে, তেতিয়াহ'লে আপুনি এটা কাম কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই শ্ৰমিকসন্থাৰ সভাপতি হিচাপে আপোনাক অনুৰোধ কৰি কৈছোঁ, আপুনি কালি কেবিনেট মাতি বহি অসমখন নিৰামিষ ৰাজ্য বুলি ঘোষণা কৰি দিয়ক, যে অসমত যিসকল মানুহ আছে চবে নিৰামিষ খাব লাগিব, কোনো মাংস খাব নোৱাৰিব। পাৰিবনে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি পাৰিবনে? এইটো কৰক, নিৰামিষ ৰাজ্য বুলি ঘোষণা কৰি দিয়ক। তেতিয়াহ'লে ইয়াত কোনো প্ৰব্লেমেই নাথাকে, কোনেও মাংস নাখায়, মাংসৰ ওপৰত ইমান হেৰি নাহে। আপুনি যদি ইমানেই ভাবিছে গোমাংস খোৱাটো বন্ধ কৰি দিব, তেতিয়াহ'লে আপুনি খাচীৰ মাংস 1000 টকা কেজি, 800 টকা কেজি, এইটো আপুনি 300 টকা কেজি বনাই দিয়ক, আমাৰ কোনো আপত্তি নাই। মুৰ্গীৰ মাংস 400 টকা কেজি, এইটো আপুনি 200 টকা কেজি বনাই দিয়ক, আমাৰ কোনো আপত্তি নাই। মূল্যবৃদ্ধি ৰোধ কৰি দিয়ক, আমি খাচীৰ মাংস খাম, কোনো আপত্তি নাই। গৰু যে আমি খাব লাগিব এইটো কোনো কথাই নাই, এইটো কোনো কথাই নাহে, নাখালেও কোনো আপত্তি নাই। কিন্তু আপুনি বন্ধ কৰক, আপুনি মূল্যবৃদ্ধি ৰোধ কৰক। খাচীৰ মাংস 400 টকা আপুনি ৰেট লগাই দিয়ক, মুৰ্গীৰ মাংস 200 টকা এটা ৰেট কৰি দিয়ক, আমি মুৰ্গী খাম। আৰু নহ'লে আপুনি নিৰামিষ ৰাজ্য বুলি ঘোষণা কৰি দিয়ক, যে অসম ৰাজ্যত নিৰামিষ খাব পাৰিব পাব্লিকে, ইয়াৰ বাহিৰে কোনো মানুহে কোনো মাংস খাব নোৱাৰিব, এইটো কৰি দিয়ক। চাওঁ। আৰু আমি ইতিমধ্যে আজি আমি আমাৰ হেৰিত কাৰ্যকাৰী কমিটিয়ে আলোচনা কৰিছোঁ। আমি একেবাৰে কম দিনত 2-3 দিনৰ ভিতৰত আমি হাইকোৰ্টৰ ওচৰত চাপিম, এইটো লৈ আমি কেছ কৰিম। তেখেতে যে এই আইনটো কেনেকৈ আনিলে কি কথা, আমি হাইকোৰ্টৰ ওচৰত চাপিম। আইনে আমাক কি দিয়ে, আইনে কি কয়। আইনে যদি কয় যে আপোনালোকে খাব পাৰিব, তেতিয়াহ'লে আমি খাম। আৰু যদি আইনে কয় আপোনালোকে নোৱাৰিব, তেতিয়াহ'লে আমি বন্ধ কৰিম। আমি আইনৰ কাষ চাপিম। আমি শ্ৰমিক সন্থা আইনৰ কাষ চাপিবলৈ গৈ আছোঁ। আমি কোৰ্টত আপোনাৰ লগত দেখা দেখি হ'ব।